পালন কৰি যাব আজি গহীন বনলৈ। আজি যিটো ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক। দুই কণমানিয়ে লগাইছে সমগ্ৰ ৰাজ্যতে তোলপাৰ। এই দুই কণমানি প্ৰতিভা দেখি এঞ্জেলা চাংমাই আচৰিত হৈ গ'ল, চক হৈ গ'ল। এনেকুৱা প্ৰতিভা থাকেনে? নাগাৰা, তাল, খোল, ঢোলৰ পৰা আদি কৰি কি ৰাস, কি ভাওনা সকলোতে কৰে দুৰ্দান্ত অভিনয়। গতিকে আজি যি দুটি কণমানি লৈ আহিছোঁ তিনিচুকীয়াৰ, এই ভিডিঅ'টো আপোনালোকে মিছ নকৰিব। প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক এই ভিডিঅ'টো দেখুৱাওক, কি ধৰণে তেওঁলোকে নিজৰ প্ৰতিভাৰে আচলতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। গতিকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ', এই ভিডিঅ'টো আপোনালোকে মিছ নকৰিব। ঢেৰ ভিডিঅ' চাই আপোনালোকে, কিন্তু এই ভিডিঅ'টো অকণমান সময় উলিয়াই আপোনালোকে চাওক, যিসকলে এতিয়ালৈকে নাই চোৱা, সেইবাবে লৈ আহিছোঁ। গতিকে চাওক আপোনালোকে, বহুতেই ভাল লগা এটা ভিডিঅ', আপোনালোকৰ মন চুই যাব। গতিকে দেৰি নকৰি ভিডিঅ'টো চাওক, মই কথা কৈ নাথাকোঁ। কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব, পাৰিলে চেনেলটোত এটা ছাবস্ক্ৰাইব, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবৰ বাবে আপোনালোকে কৰি ল'ব। চাওক, দুই যমজ সন্তানে খুব সৰুৰে পৰা বিহুৰ চৰ্চা কৰিছে। হাতৰ দহু আঙুলিয়ে যেন কথা কয় দুই সন্তানৰ। দুই সন্তানে ঢোল বাদ্য গ্ৰহণ কৰিছে, ঢোল বাদ্যৰ শিক্ষা গ্ৰহণ কৰিছে, আৰু তাৰ পাছত শেহতীয়াকৈ আমি দেখিছোঁ লোক সংস্কৃতিৰ চৰ্চাত ব্ৰতী হৈছে সেই তিনিওগৰাকী কণমানি। মই চিনাকি কৰোৱাই দিব বিচাৰিছোঁ আজিৰ কথন বিক্ষণৰ সেই বিশেষ তিনিওগৰাকী অতিথিক। আমাৰ মাজত আছে প্ৰিয়াক্ষী মৰাণ, অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তোমাক। লগতে দেৱাশিষ ঢেকিয়াল ফুকন আৰু ডিম্পল ঢেকিয়াল ফুকন। দেৱাশিষ আৰু ডিম্পলে শেহতীয়াকৈ বিহুৰ সৈতে ইমান জড়িত হৈ পৰিছে বা বিহু ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰে, সেয়া চাই থকাসকলে বহুবাৰ চাইছে। আৰু এবাৰ তেওঁলোকে যেতিয়া বিহু গাই থাকে, বিহু নাম গাই থাকে, ঢোল বাদ্য যেতিয়া প্ৰদৰ্শন কৰি থাকে, চকু থৰ হৈ দৰ্শকে চাই ৰয়। দুয়োগৰাকী কেৱল বিহুৰ সৈতেই নহয়, ভাওনাৰ সৈতেও জড়িত। আৰু কি কি কৰে মই জানিব বিচাৰিম। প্ৰথমে দেৱাশিষৰ পৰা আৰম্ভ কৰিছোঁ। দেৱাশিষ, লোকসংগীতৰ চৰ্চা চলি আছে, আৰু কি কি কৰা? বিহুটো বাৰু আমি চাম, বিহুৰ সমান্তৰালকৈ আৰু কি কি কৰা? ভাওনা কৰোঁ, বিহু কৰোঁ, গীত গোৱা, দুয়োজনে সকলো ধৰণৰ গীতেই চৰ্চা কৰিছানে? ৰাজবিদ্যা দেৱৰ, ভূপেন্দ্ৰ সংগীত, জুবিন দাৰ। এতিয়া কোন ক্লাছত পঢ়ি আছা তুমি? এবাৰ 8ত। ক্লাছ 8, অষ্টম শ্ৰেণীৰ। একেলগে দুয়োজন। এতিয়া কোন ডাঙৰ কোন সৰু? ডিম্পল? মই ডাঙৰ, সৰু। তুমি সৰু। স্কুলখনৰ নামটো কৈ দিয়া। ডিব্ৰুগড় জাতীয় বিদ্যালয়। দুয়োগৰাকী অষ্টম শ্ৰেণীৰ। প্ৰিয়াক্ষী, এতিয়া 10ম শ্ৰেণীৰ এবাৰ পৰীক্ষা দিছা হয়নে? হয়। প্ৰিয়াক্ষী মৰাণ, মই খবৰ পাইছোঁ যে প্ৰিয়াক্ষীয়ে মৰাণ গীত মাতৰ চৰ্চা খুব ভালকৈ কৰি আছে। কেতিয়াৰ পৰা শিকা হৈছে? মই প্ৰায় 5-6 বছৰৰ পৰা শিকি আছোঁ। মৰাণ নাচো শিকা হৈছেনে? তেনেকৈ নাচ তেনেকৈ শিকা নাই। গীতৰে চৰ্চা কৰিছা। আৰু কি কি? আৰু এনেই নাচি ভাল পাওঁ, বেলেগ। হয়। তোমালোক দুয়োগৰাকীয়েতো ঢোলৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছানে? কৰিছোঁ। প্ৰথমতে মোৰ দেউতাই 3 বছৰৰ পৰাই মোক ঘৰত শিকাইছিলে। তাৰপিছত নিতুল বৰা ছাৰৰ ওচৰত আমি ঢোল শিকা, ওজা ঢোল। এতিয়া দুয়োগৰাকীয়ে শিকি আছা। অনুষ্ঠানৰ আৰম্ভণিতে আমাক অকণমান ওজা ঢোলৰ তোমালোকে প্ৰদৰ্শনীমূলকভাৱে দেখুৱাবা নেকি? হয়, নিশ্চয়। আহক, এই দুয়োগৰাকী কণমানি দেৱাশিষ ঢেকিয়াল ফুকন আৰু ডিম্পল ঢেকিয়াল ফুকন, দুই যমজ সন্তান, দুয়োগৰাকী কণমানি শিল্পীৰ পৰা আমি প্ৰথমেই চাই লওঁ দুয়োগৰাকীয়ে যিহেতু ঢোলৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে। আহক, আমি প্ৰথমে অনুষ্ঠানৰ আৰম্ভণিতে অকণমান ওজা ঢোলৰ তেওঁলোকৰ প্ৰদৰ্শনীমূলক আমি চাই লওঁ। একাৰি ভাষাত ৰজন জনাই কৈ গৈছিল, বোলে সুন্দৰ আৰাধনা জীৱনৰ খেল, সুন্দৰ আৰাধনা জীৱনৰ খেল। এই বাদ্যশালীকে হিৰোকত কৰি এই আৰম্ভ কৰিছো দূৰত চাপৰ।
চৰণ দুখনি বুজিবলৈ আই তোমাৰ চৰণ দুখনি ওলালো আই আমি শিল্পী পূজাৰী ওলালো আই আমি শিল্পী পূজাৰী মাজতে ৰল চেনেহী অসমী মাজতে ৰল মেঘালয় মিজোৰাম মণিপুৰ ত্ৰিপুৰা মেঘালয় মিজোৰাম মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড অৰুণাচল খুব সুন্দৰকৈ দুয়োগৰাকীয়ে প্ৰদৰ্শন কৰিলে ওজা ঢোল মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া তোমালোকে যে ঢোলৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছা হয়তো এতিয়াও আৰু বহু শিকিবলৈ বাকী আছে শিকি থকাৰ বিষয়ে অকণমান কোৱাচোন আৰু ক'ত ক'ত প্ৰশিক্ষণ লৈছা আৰু কোনোবা ওজাৰ ওচৰত শিকিবলৈ গৈছানে আমাৰ ওজা এজনী বিশ্বনাথ চাৰিআলি নিতুল বৰা ছাৰ তেওঁৰ ওচৰতে আমি ওজা শিকাওঁ কিমান বছৰৰ পৰা শিকিছা ডিম্পল মনত আছেনে 2-3 বছৰমান 3 বছৰমানৰ পৰা শিকিছা আৰু এতিয়া দুয়োগৰাকী একদম ধুনীয়াকৈ বজাব পৰা হৈছাগৈ ওজা ঢোল বজোৱা ইয়াৰ সমান্তৰালকৈ তোমালোকে বিহু দলসমূহতো এতিয়া অংশগ্ৰহণ কৰিছা তেনেকৈ তোমালোকে অৰ্থাৎ বিহুৱতীৰ লগতো তোমালোকে বজোৱা নে মৌকুৰীৰ লগত মৌকুৰী নচোৱা আমি মৌকুৰী নচোৱা হয় নেকি কেতিয়াৰ পৰা সেয়া আৰম্ভ কৰিছা মৌকুৰী কেতিয়াৰ পৰা নচোৱাইছা মৌকুৰী যোৱা বছৰ বিহুৰ পৰা আমি মৌকুৰী নচাইছোঁ মৃগাংগ দিহিঙীয়া ছাৰে আমাক মৌকুৰী শিকাইছিলে এইবাৰ মৌকুৰী ডিম্পল নচোৱাবানে নচোৱাবা বিহু দলতো আছা নি তোমালোকৰ কণমানি বিহু দলো আছে নেকি আছে গাঁৱত আছে গাঁৱৰ দলপতিও চাগে তোমালোক দুইজনৰ মাজতে কোনোবা এজন হ'ব হয় ডিম্পল দলপতি যেন থকা নাই আজি যে কথা কোৱা নাই দুয়োগৰাকীৰ কণ্ঠ খুব সুন্দৰ মই খবৰ পাইছোঁ তোমালোকে ভাওনাও বৰ সুন্দৰকৈ কৰা অভিনয়ৰ সৈতে মূলতঃ তোমালোক জড়িত ৰাস ভাওনা এই সকলোবোৰ তোমালোকে শিকিছা মোক অকণমান ভাওনাৰ সংলাপ শুনাবা নেকি হয় দুইজনে কি কি চৰিত্ৰ কৰিছা ভাওনাৰ কৈ লোৱাচোন ধ্ৰুৱ সত্য নাটৰ ধ্ৰুৱ চৰিত্ৰটি আৰু প্ৰহ্লাদ চৰিত্ৰৰ প্ৰহ্লাদ তাৰপাছত দক্ষযজ্ঞৰ সেনাপতি তাৰপিছত এই নুহুক সৰযোগৰ প্ৰাপ্তি নুহুক আৰু তুমি দক্ষযজ্ঞৰ অসুৰৰ সেই ছেকেণ্ডৰ সেই কি ভাইকটো এতিয়া দুইজনে মোক অকণমান সংলাপ যদি সম্ভৱ হয় মই অকণমান শুনিব বিচাৰিম হ'বনে হয় ঠিক আছে প্ৰথম ডিম্পলৰ পৰা আৰম্ভ কৰিছোঁ ডিম্পল তুমি এতিয়ালৈকে যিসমূহ ভাওনাত তুমি অভিনয় কৰিছা সেইসমূহ নাটৰ তোমাৰ ভাল লগা চৰিত্ৰৰ তুমি সংলাপ শুনালেও হ'ব মোক মই ধ্ৰুৱ চৰিত্ৰ নাটভাগীৰ ধ্ৰুৱ চৰিত্ৰটিৰ অলপ এই দুখ লগা এই চৰিত্ৰটো কৰিম ঠিক আছে হ'ব পূজনীয় পিতৃ দেৱ মোৰ আপোনাৰ আজ্ঞা মই নত শিৰে তুলি যাবলৈ ওলালো মই ৰাজ্য ত্যাগ কৰি মাহিদেউ ৰাজ আভৰণ মোৰ নাই প্ৰয়োজন লগ এইয়া মোৰ ৰাজ আভৰণ হে প্ৰভু অগতিৰ গতি পুত্ৰ হৈ পিতৃৰ বাক্য পালন কৰি যাব আজি গহীন বনলৈ ৰক্ষা কৰিবা প্ৰভু বিপদৰ সময়ত পিতা আৰু মাহিদেউ
যাবৰ সময়ত দিয়ক আশীৰ্বাদ কোনোদিনেই যাতে চিৰিয়ৰিৰ কৰোণাৰ পৰা বিচলিত মই নহওঁ পিতা পিতা অধম পুত্ৰই মাগিলো বিদায় মই আহিলো পিতা মাহিদেউ মই আহিলো মই আহিলো বিদায় 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 ধন্যবাদ ধন্যবাদ জনাইছোঁ আচলতে ভাওনাৰ সংলাপ এনেকৈ কৰিবলৈ অকণমান অসুবিধা হয় হয়নে আখৰাস্থলীত যেনেকৈ কৰা হয় তেতিয়া হয়তো খুব ভালকৈ কৰিব পাৰে অভিনয়টো এনেকৈ অকণমান অসুবিধা হয় তাৰ মাজতো যে তুমি চেষ্টা কৰিলা তাৰ বাবে মই ধন্যবাদ জনাইছোঁ এবাৰ দেৱাশিষ মই ধ্ৰুৱচিত্ৰ নাটভাগীৰ তপন সিংহৰ এষাৰি সংলাপ কম মিছা 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 সকলো সকলো চিন্তাই মোৰ মিছা সন্ত প্ৰভাৰ ৰূপতে মুগ্ধ হৈ সন্ত প্ৰভাৰ মধুৰ পৰশ আজি পৰ্যন্ত লাভ কৰিব পৰা নাই সমাৰ সিংহ এই সকলোবোৰ কাৰণে একমাত্ৰ তুমি প্ৰধান সেনাপতি পদত অক্ষুণ্ণ হৈ থাকিবা আৰু মই তোমাৰ এই সহকাৰী অসম্ভৱ এইবাৰ মই বলে কিংবা কৌশলেৰে হ'লেও তোমাক প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰি মই হম উত্তান ৰাজ্যৰ প্ৰধান সেনাপতি কোনে শিকাইছে দুয়োগৰাকীক তোমালোকৰ গাঁৱতে শিকিছানে নহয় এই গাভৰুটি খুব সুন্দৰ দুয়োগৰাকীৰ চৰ্চা অব্যাহত থাকক এতিয়ালৈকে ভাওনাটো তোমালোকে অভিনয় কৰিছে কিমানখনমান ভাওনাত অভিনয় কৰিলা দুয়োগৰাকীৰ মোৰটো লাগিছে ডিম্পলে বহু ভাওনাত অভিনয় কৰিছে কিমানখনমান ভাওনাত অভিনয় কৰিছে এতিয়ালৈকে ডিম্পল 10খন ভাওনাত এতিয়ালৈকে অভিনয় কৰিলে এবাৰ মই প্ৰিয়াক্ষীৰ কাষলৈ আহিছোঁ প্ৰিয়াক্ষী প্ৰথমে তোমাৰ পৰা কিবা এফাকি শুনি ল'ব বিচাৰিছোঁ আমি এটি গীত শুনি লওঁ তাৰপাছত তোমাৰ সৈতে কথা পাতিম হ'ব কি শুনাবা আমাৰ আৰম্ভণিতে আমাক নমস্কাৰ পোনপ্ৰথমে মই ND24 সমূহ কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আপোনাকো অশেষ ধন্যবাদ জনাইছোঁ আমাক এই অনুষ্ঠানটিলৈ অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে পোনপ্ৰথমে মই ৰাজু শদিয়া ককাইদেউৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ নিশ্চয় তুমি গোৱা আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন চৌদিশে সন্ত্ৰাস ধৰ্ষণ লুণ্ঠন অপহৰণ মানৱ জীৱন বিপন্ন মানৱ জীৱন বিপন্ন মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন সংগ্ৰাম মানে নহয় লুণ্ঠন অপহৰণ বিপ্লৱ মানে নহয় হত্যা বিস্ফোৰণ সন্ত্ৰাসবাদী তহথুচিয়াৰ নেখেলিবি তেজৰে ফাকু খেলা এই নিৰীহ জনতাৰ নিষ্পাপ শিশু ফুল কোমলীয়া বোলো শুনিছনে নিৰীহ জনতাৰ কৰুণ বিননি আৰ জননীৰ হিয়াৰ বিননি ঘৰৰ ল'ৰা ঘৰলৈ উভতি আচোন কৰ খেতি বাতি আজি মানৱ সমাজ
মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন চৌদিশে সন্ত্ৰাস ধৰ্ষণ লুণ্ঠন অপহৰণ মানৱ জীৱন বিপন্ন মানৱ জীৱন বিপন্ন মানৱ জীৱন বিপন্ন ধন্যবাদ সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছা নেকি হয় মই আনুষ্ঠানিক শিক্ষা কাকপথাৰৰ সংগীত সাধক বসন্ত জোৱাৰা ছাৰবৰ ওচৰত শিকিছিলোঁ আৰম্ভণিৰ গীতটোৱে যে ৰাজীৱ শদিয়া ককাইদেউৰ ল'লা কাৰণটো কি হয় তেখেতৰ লগত মই সৰুৰে পৰাই প্ৰগ্ৰেম কৰিছিলোঁ আচলতে কিমান সৰুৰ পৰা প্ৰায় 5-6 বছৰৰ পৰা 5-6 বছৰৰ পৰা ৰাজীৱ শদিয়া ককাইদেউৰ সৈতে আমাৰ ষ্টুডিঅ'ৰ আজিৰ অতিথি প্ৰিয়াক্ষী মৰাণে গীত গাইছিল সেই সময়ত গীতবোৰতো বুজি পোৱা হোৱা নাছিল তেওঁতো জাতি মাটি ভেটিৰ গীতবোৰ গায় সেই সময়ত গীতবোৰ বুজি পাইছিলানে নে মুখস্থ কৰি গাইছিলা হয় মুখস্থ কৰি গাইছিলোঁ বুজি পোৱা নাছিলোঁ এতিয়াতো বুজি পোৱা হ'লা এতিয়া তেখেতৰ গীতবোৰ অনুভৱ কৰিলে কেনেকুৱা লাগে তেখেতৰ গীতবোৰ ভাল লাগে আচলতে জাতিক লৈ গায় নিজৰ দেশক লৈ গায় সেইকাৰণে ভাল লাগে আৰু কি কি গীত গোৱা মই বৰগীত গাওঁ ভূপেন্দ্ৰ সংগীত গাওঁ জ্যোতি সংগীত ৰাভা সংগীত গাওঁ আৰু তুমিতো বিভিন্ন ঠাইত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছা হয়নে এতিয়া বিহু মঞ্চতো অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছা নেকি হয় হৈছোঁ এবাৰ সাজু হৈছা তোমাৰ দল আছেনে নে এককভাৱে তুমি যাবা এককভাৱে যাওঁ এককভাৱে যাবা এতিয়া যদি আমাৰ অনুষ্ঠান চাই থকা কোনো লোকে ভাবে যে প্ৰিয়াক্ষীক আমাৰ অনুষ্ঠানত লাগে তেওঁলোকে যোগাযোগ কৰিলে তোমাক অনুষ্ঠানত পাবনে সাজু হৈছা সকলো ধৰণৰ গীত তুমি গাই দৰ্শকক আমোদ দিব পাৰিম বুলি ভাবিছা এতিয়া আখৰা কেনেকৈ চলি থাকে সংগীতৰ সাধনা কেনেকৈ কৰা মই তেনেকৈ ওচৰতে ষ্টুডিঅ' আছে তাত যাওঁ এনেকৈ তাতে শিকোঁ ডিম্পল দেৱাশিষ এবাৰ অকণমান তোমালোক দুয়োগৰাকীক জানানে মই সামাজিক মাধ্যমত দুয়োগৰাকীৰ এটি খুব ভাল লগা বিহু মই শুনিছিলোঁ দুয়োগৰাকীয়ে সেই বিহুফাকি আজি মোক শুনাব লাগিব মই অকণমান সেই দুয়োগৰাকীৰ পৰা সেই বিহুফাকি মই অকণমান শুনিব বিচাৰিম বৰ সুন্দৰ এফাকি বিহু তোমালোকৰ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল তোমালোকে জানানে দুয়োগৰাকী যে মনত আছেনে বাৰু মোক কোৱাচোন তোমালোকে যে দুয়োগৰাকীয়ে কাম কৰি আছিলা ঘৰত মাটি কাটি আছিলা নেকি নিজে কৰিছিলা নে ঘৰত কামত লগাইছিল ডিম্পল কোৱাচোন বৰ্তাকৰ ঘৰত কৰিছিলোঁ কৰি আছিলোঁ মায়ে ভিডিঅ'টো কৰিলে মায়ে গম নোপোৱাকৈ ভিডিঅ'টো কৰি আহিছিলে কামৰ মাজে মাজে দুয়োগৰাকীয়ে তেনেকৈ ধেমালি কৰি থাকা নেকি আজি ইমান শান্ত হৈ আছা সঁচাকৈ কোৱাচোন দুইজন ইমানেই শান্তনে নে আজি মোৰ আগত থকাৰ কাৰণে শান্ত হৈ আছা মই কিন্তু অফ কেমেৰা মা দেউতাক সুধিম কথাটো দুয়োগৰাকী খুব ৰঙিয়াল যেনে মোৰ লাগিছে সময়বোৰ কেনেকৈ পাৰ কৰা ঘৰত তোমালোকে বিহুৰ আখৰাবোৰ কেনেকৈ কৰা কাম কৰি থাকোঁতেতো তোমালোক দুয়োগৰাকীয়ে কৰিছাই তেনেকৈ তোমালোকে আখৰাবোৰ কৰা নে কৰা দুইজনে সংগীতৰ সাধনাবোৰ তেনেকৈ কৰি আছা আনুষ্ঠানিক শিক্ষা লৈছা নি সংগীতৰ নাই লোৱা ঘৰতে মোবাইলত চাই মায়ে সহায় কৰি দিয়ে মায়ে হয় মোবাইলতে শিকিছা এতিয়ালৈকে বিহু নামবোৰ যে তোমালোকে ইমান পুৰণি বিহু নামবোৰ তোমালোকে গোৱা কোনে শিকায় মৃগাংগ দিহিঙীয়া ছাৰ তেখেতে শিকাইছে এবাৰ দুবাৰ শুনিলে মনত ৰৈ যায়নে এবাৰতে মনত ৰৈ যায় বিহু বৰ ভাল পোৱা নেকি দুইজনে কি হোৱাৰ সপোন ডিম্পলৰ ডাঙৰ হৈ এজন ভৱিষ্যতে সুনাগৰিক এজন শিল্পী আৰু উফ কি সুন্দৰ এগৰাকী সুনাগৰিক প্ৰথমে তাৰ পাছত এগৰাকী শিল্পী হোৱাৰ সপোন দেৱাশিষ মই ভৱিষ্যতে এজন সুনাগৰিক শিল্পী দুইজন একে তোমালোকে বৃত্তি তোমালোকে বাছি লৈছা দুয়োগৰাকী একে ধৰণৰ কামেই তোমালোকে কৰিবা তোমালোকৰ খুব মিল থাকে নি কামবোৰৰ হয় থাকেনে কিন্তু কাজিয়াও থাকে নেকি হয়তো কোৱাচোন কোৱা ডিম্পল কোৱাচোন দেৱাশিষৰ কথা কোৱা কেতিয়াবা কাজিয়া হয় আৰু অকণমান অলপ হয় কিন্তু আকৌ মিল হৈ যায় দুয়োগৰাকী সদায় মিলি থাকিবা দুয়োগৰাকীয়ে যে ঢোলত চাপৰ দিওঁতে যেনেধৰণে ইগৰাকীয়ে সিগৰাকীলৈ চাই ইমান সুন্দৰকৈ যে ঢোলত চাপৰ দিয়া সেই সময়খিনি বৰ ভাল লগা সময় গতিকে আহক এবাৰ দৰ্শকসকল আমাৰ ডিম্পল আৰু দেৱাশিষ আছে দুয়োগৰাকী কণমানি শিল্পীয়ে বৰ ভাল লগা এফাকি বিহুনাম তেওঁলোকে পৰিৱেশন কৰে সেই বিহুনাম ফাকি এবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ Bye.
অধমৰে আঙলি উশাহৰে টিপলে বাবি বাৰিষা নামিলে নদী নুধলতিলে বাৰিষা নামিলে নদী নুধলতিলে নাচনী নদীৰ সোঁতে খৰখালে গৰা যৌৱনৰ কালতে মৰমো মোৰ বাহিলে যৌৱনৰ কালতে মৰমো মোৰ বাহিলে লাহৰি তোমাকে লগ পাবৰে তোমাকে লগ পাবৰে পৰা ইমান সুন্দৰকৈ দুয়োগৰাকীয়ে বিহু নাম পৰিৱেশন কৰিলে দুয়োগৰাকীয়ে ঢোলৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে মই ইতিমধ্যে কৈছোঁ দুয়োগৰাকীৰ শিকিবলগীয়াও আৰু বহুখিনি আছে বুলিও তেওঁলোকে কৈছে কিন্তু এতিয়ালৈকে যিখিনি প্ৰদৰ্শন কৰিছে সঁচাকৈ বৰ ভাল লগা এতিয়া তোমালোকে মঞ্চই অনুষ্ঠান প্ৰদৰ্শন কৰিছা এবাৰ বিহুত কৰিবানে কৰিম সাজু হৈছা এতিয়া এবাৰ আমাৰ অনুষ্ঠানটোৰ জৰিয়তে কোনো দৰ্শকে যদি তোমালোকক অনুষ্ঠানলৈ বিচাৰে কথাষাৰ কৈ দিয়া যে তোমালোক যাবানে নোযোৱা যাম কোনো লোকে যদি তোমালোকক মাতে দুয়োগৰাকীক যদি পৃথকে নিমন্ত্ৰণ জনায় তেতিয়াও তোমালোক দুয়োগৰাকীয়ে পৰিৱেশন কৰিবা সাজু হৈছা তেনেকৈ প্ৰিয়াক্ষী কথা পাতি থাকিম কিন্তু তোমালোকৰ পৰা আজি আচলতে তোমালোকৰ প্ৰদৰ্শন আমি বেছিকৈ চাব বিচাৰিম মই অকণমান তোমাৰ পৰা পুৰণি যিকোনো বিহু এফাকি মই শুনিব বিচাৰিম কাংকানো
খুব সুন্দৰকৈ প্ৰিয়াক্ষীয়ে কনেং বিহুটো আমাক শুনালে তাই বিহু নাম খুব সুন্দৰকৈ গায় মই প্ৰিয়াক্ষীৰ পৰা মৰাণ বিহু শুনিব লাগিব এফাকি মৰাণ বিহু এবাৰ প্ৰিয়াক্ষীৰ পৰা শুনি লওঁ নেকি আমি কথাৰ প্ৰসংগলৈ যোৱাৰ পূৰ্বে হয় নিশ্চয় আহক এবাৰ প্ৰিয়াক্ষী মৰাণৰ কণ্ঠত আমি শুনো মৰাণ বিহু কথাই কথাই থেকে থাকে হে মোবাইল নিদিয়ে বাজলে ওলাব এ জপনাত আগচি থাকে আয় নিদিয়ে সেনাই দিয়ই নৈতে গা ধুবলে ঐ নৈতে গা ধুবলে ঐ নৈ গৰা খহিব বুলি বুবাই নিদিয়ে সেনাই দিয়ই তুলৈকে যাবলে ঐ তুলৈকে যাবলে ঐ দুখীয়ানি চলা বুলি হে সেনাইৰে প্ৰেমতে হায় আউলি বাউলি হায় আউলি বাউলি হায় ৰাতি হ আজি ক'ত দেখোঁ দেহ চিলমিল টোপনি হায় ঠেঙে না মনিতে হায় ঠেঙে না মনিতে হায় তোমাক দেখা যেন লাগে বতৰ হোৱানি বানেহীন হিলিখা পৰ্বতৰ হোৱানি বানেহীন হিলিখা ভয়ামৰ হোৱানি জিমে ঐছে নাইতি ভয়ামৰ হোৱনি জিম তই সন্দেহাই হৈতে নিম বুলিবি তই সন্দেহাই হৈতে নিম বুলিবি তেহে তামোল খনি দিমে ঐছে নাইতি তেহে তামোল খনি দিম ডিম্পল ঘৰখনত তোমালোকৰ আৰু কোন কোন বিহুৰ সৈতে জড়িত হৈ আছে দেউতা বিহুৱা আছিল নেকি আছিল দেউতা বিহুৱা মা বিহুৱতী আছিল নেকি আছিল মাও বিহুৱতী দেউতাও বিহুৱা দুদু আছিল দদৌ দুদু উজা আছিল ঢোলৰ দদৌক লগ পালানে লগ পাইছিলানে সৰুতে আছে দুদু আছে দদৌ আছে তোমালোকৰ দদৌৰ পৰা শিকিছানে নাই শিকা দুদুৱে আমাক কেতিয়াবা মানে আমাক বজাই দেখুৱায় আৰু শিকিবলৈ হয়তো মন আছে মঘাই ওজাৰ নাম তোমালোকে নিশ্চয় শুনিছিলা হয়নে এনেকুৱা কোন ওজাৰ সৈতে এতিয়া শিকাৰ খুব হেঁপাহ আছে তোমালোকৰ অসমৰ বিভিন্ন প্ৰান্তত থকা জ্যেষ্ঠ ওজাসকলৰ নামবোৰটো তোমালোকে শুনিছা হয়নে সেইসকল ওজাৰ পৰা নিশ্চয়কৈ তোমালোকৰ শিকাৰ হেঁপাহ আছে কেতিয়াবা সময় সুযোগ সুবিধা মিলিলে তোমালোকে সেইসকলৰ ওচৰত নিশ্চয়কৈ শিকিবা দেই কোৱা কিবা ক'ব বিচাৰিছিলা সোমনাথ ওজা তেখেতৰ পৰা শিকা হোৱা নাই এতিয়ালৈকে তেখেতক পাইছানে লগ
লগ পোৱা নাই শিকিমগৈ এতিয়া মোক দুয়োগৰাকী এটা কথা কোৱা এতিয়া যে প্ৰতিযোগিতাবোৰ হৈ থাকে তোমালোকে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ অকণমান মোক অনুভৱটো কোৱা কেতিয়াবা পুৰস্কাৰ পাইছা কেতিয়াবা পুৰস্কাৰ পোৱা নাই হয়নে নাপালে কেতিয়াবা মনবোৰ বেয়াও লাগে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে তোমালোকক আৰু সেই কথাবোৰ নাজানিলে সেই মুহূৰ্তত বেয়া লাগে হয়নে মোক কথাখিনি কোৱাচোন অনুভৱবোৰ কেনেকুৱা পুৰস্কাৰ পোৱাৰ পাছত পুৰস্কাৰ নোপোৱাৰ পাছত পুৰস্কাৰ পালে ভাল লাগে পুৰস্কাৰ নেপালেও ভাল লাগে প্ৰদৰ্শনটো ভাল হ'লে হয় যেনেকৈ বজাওঁ সেই ভালকৈ বজালে ভাল লাগে সদায় বিহুটোক তোমালোকে আজি যেনেকৈ হেঁপাহেৰে দুগৰাকীয়ে ভাল পাই আছা বিহুটোক মই আশা কৰিছোঁ এই যে ঢোলটো হেঁপাহেৰে সৰুতে তোমালোকে কান্ধত লৈছা এই হেঁপাহটো সদায় থাকক তোমালোকৰ কান্ধত ঢোলটো যেতিয়ালৈকে থাকিব যিটো হেঁপাহেৰে তোমালোকে কৃষ্টি সংস্কৃতিৰ চৰ্চা কৰিবলৈ আগবাঢ়িছা এই হেঁপাহটোৱে তোমালোকক এদিন শিল্পী হোৱাত সহায় কৰিব আৰু আমি তোমালোকৰ মাজত আচলতে সেই প্ৰতিভা দেখিছোঁ তোমালোক সঁচাকৈ সেই দিশেৰে আগবাঢ়িছা আমাৰ শুভেচ্ছা আছে সেইবাবে আমি আচলতে তিনিচুকীয়াৰ পৰা তোমালোকক আজি ইয়ালৈ আমন্ত্ৰণ জনালোঁ আমাৰ দৰ্শকসকলেও তোমালোকৰ প্ৰদৰ্শনী চাই হয়তো খুব ভাল পাইছে দুয়োগৰাকীয়ে যেহেতু বিভিন্ন গীতত কণ্ঠ নিগৰাইছা মই শুনিছোঁ তোমালোকে ৰাজীৱ শদিয়া ককাইদেউৰ গীতবোৰ বৰ সুন্দৰকৈ গোৱা মোৰ তেখেতৰ এটি খুব ভাল লগা গীত বন্ধু পাহৰি নাযাবা দে পাৰিবা নেকি দুয়োগৰাকী এবাৰ অকণমান শুনাবলৈ পাৰিম নিশ্চয় গোৱা এবাৰ বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীৱনাতৰ ভাউলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে আকাশ ভাঙিলেও তুমি না ভাঙিবা আকাশ ভাঙিলেও তুমি না ভাঙিবা প্ৰতিভাই অভিশাপ দিব কলা ডাৱৰেও আকাশ ঢাকিব কলা ডাৱৰেও আকাশ ঢাকিব ধুমুহাই উৰুৱাই নিব ধুমুহাই উৰুৱাই নিব নিহু নিহু কৰা ফেচাৰ চিঞৰেও নিহু নিহু কৰা ফেচাৰ চিঞৰেও তোমালৈ সোঁৱৰাই দিব তোমালৈ সোঁৱৰাই দিব বন্ধু পাহৰি নাযাবা দে পাহৰি নাযাবা দে পাহৰি নাযাবা দে আমাৰ তিনিওগৰাকী শিল্পীৰ প্ৰদৰ্শন চাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে তেওঁলোক কিমান প্ৰতিভাধৰ এইখিনিতে মই এটা কথা আমাৰ দৰ্শকৰ বাবে উল্লেখ কৰিব বিচাৰিম এখেতলোকক আপোনালোকে আপোনালোকৰ অনুষ্ঠানত যদি নিমন্ত্ৰণ জনায় এখনি আচলতে মঞ্চ প্ৰদান কৰা হ'ব এওঁলোকৰ যি প্ৰতিভা সেয়া স্বচক্ষে যেতিয়া আপোনালোকে চাব তেতিয়াহে অনুভৱ কৰিব পাৰিব যে কেনেকৈ এওঁলোকে চমক সৃষ্টি কৰিব পাৰে মই এটি যোগাযোগ নম্বৰ উল্লেখ কৰিছোঁ এই টেলিভিছন স্ক্ৰীণত এই মুহূৰ্তত আমি দিয়া যোগাযোগ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনাৰ মঞ্চখনিত দেৱাশিক আৰু ডিম্পল দুয়োগৰাকী যাব আপোনাৰ মঞ্চত গীত পৰিৱেশন কৰিব ঢোল বাদন পৰিৱেশন কৰিব বা তেওঁলোকে বাদ্যযন্ত্ৰ যিহেতু বজায় আমাৰ অসমীয়া বাদ্যযন্ত্ৰসমূহ তেওঁলোকে বজাব প্ৰিয়াক্ষী মৰণৰ কণ্ঠত আপোনালোকে গীত শুনিবলৈ পাব মই যোগাযোগ নম্বৰটি উল্লেখ কৰিছোঁ সেই যোগাযোগ নম্বৰত আপোনালোকে যোগাযোগ কৰিব
পাৰিব এয়া আপোনালোকৰ ওচৰত কোনো পুতৌ বিচাৰি বা আপোনালোকে আৰ্থিক সাহায্য বিচাৰক এই ধৰণৰ মানসিকতাৰে এই কথাষাৰ আপোনালোকক কোৱা নাই কৈছো কেৱল প্ৰতিভাদৰ তিনিটিকৈ কণমানি আমাৰ মাজত আছে সেই প্ৰতিভাক আপোনালোকে অকণমান সন্মান যাচক সেই প্ৰতিভাক আপোনালোকে অকণমান মৰম যাচক আপোনালোকে পৰৱৰ্তী সময়ত অনুভৱ কৰিব পাৰিব কেনেকৈ তিনিটি কণমানি তিনিটা প্ৰান্তত উজলি উঠে কৃষকৰ তিনিটি সন্তানক অকণমান আশীৰ্বাদ প্ৰদান কৰিবলৈ মই অনুষ্ঠানৰ মাজতে আপোনালোকক অনুৰোধ জনাইছো আহক এবাৰ ডিম্পল আৰু দেৱাশিকৰ কণ্ঠত আমি আৰু এফাকি বিহু নাম শুনি লওঁ তোমালোক দুয়োগৰাকীক আমি আকৌ আমাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাম লগতে প্ৰিয়াক্ষী আমি আকৌ আমন্ত্ৰণ জনাম দুয়োগৰাকীৰ পৰা আমি বহু সময় আজি গীত শুনিলো দুয়োগৰাকী ঢোল বাদন আমি চালো ইমান সুন্দৰ আৰু মই শুনিছো দুয়োগৰাকীয়ে পেপাও বজায় বাঁহীও বজায় হয়নে বাদ্যযন্ত্ৰ আৰু কি কি বজোৱা থুৰতে মোক কোৱাচোন ডিম্পল উতুলি বাঁহী
পেপা পেপা খোল খোল ঢোল নেগেৰা দবা উফ নাজানা কি তেতিয়াহ'লে আৰু নামটোতো সকলোবোৰ গোৱাই সকলো ধৰণৰ গীত তোমালোকে এতিয়ালৈকে চৰ্চা কৰিছা অভিনয়ৰ সৈতে তোমালোক জড়িত মূলত লোককৃষ্টি তোমালোকে খুব সুন্দৰকৈ সাধনা কৰিছা মা দেউতাৰ নাম দুইজনে কোৱা এগৰাকীয়ে মাৰ নাম কোৱা এগৰাকীয়ে দেউতাৰ নাম কোৱা মাৰ নাম হৈছে শ্ৰীমতী পল্লৱী ঢেকিয়াল ফুকন দেউতাৰ নাম হৈছে শ্ৰীযুত অচ্যুত ঢেকিয়াল ফুকন তোমালোকৰ চাৰিজনীয়া পৰিয়াল হয় চাৰিজনীয়া পৰিয়াল কৃষকৰ সন্তান এই দুই কণমানি যেতিয়াই মঞ্চত প্ৰদৰ্শন কৰে সেই প্ৰতিভাই আপোনাক মোক মোহাচন্ন কৰি ৰাখে আমি দুয়োগৰাকীলৈ খুব শুভেচ্ছা জ্ঞাপন কৰিছোঁ দুয়োগৰাকী সদায় ভালে থাকা আৰু দুয়োগৰাকী য'তেই নাথাকা কিয় ডিম্পল আৰু দেৱাশীক সদায় উজ্জ্বলি থাকিব লাগিব থাকিবানে ভালে থাকিবানে সদায় আকৌ আহিব লাগিব দীঘলীয়া সময়ৰ বাবে তেতিয়া আমি আৰু ভালকৈ তোমালোকৰ প্ৰদৰ্শন চাম প্ৰিয়াক্ষী মৰাণৰ বৰ সুন্দৰ কণ্ঠ আহক এবাৰ প্ৰিয়াক্ষী মৰাণৰ কণ্ঠত আমি সেই পুৰণি দিশৌনো এৰিব নোৱাৰো গীতটি অকণমান শুনি লওঁ জানো ঈশ্বৰেও নোৱাৰিব আঁতৰাব তোৰে পৰা দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো মৰম হৈ এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচোৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচোৱা বলিছে পলাশ নহয় জুমিছোৱা ই যে মোৰ কলিজাৰে ৰঙা তেজ দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো শুনি থাকি আহক এবাৰ ডিম্পল আৰু দেৱাশীকৰ কণ্ঠত আমি আৰু এফাকি বিহু নাম শুনি লওঁ Nasci de coca
আমি আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিব লাগিব প্ৰিয়াক্ষী কণ্ঠৰ চৰ্চা অব্যাহত থাকক এটা ঈশ্বৰ প্ৰদত্ত কণ্ঠ প্ৰিয়াক্ষীৰ লগত আছে আৰু মৰাণ গীত মাতৰ চৰ্চা যেনেকৈ কৰিছা এই চৰ্চাটো অব্যাহত থাকক আমি শুভকামনা জ্ঞাপন কৰিছোঁ কি ক'বা শেষত মই ND24 সমূহ কৰ্মকৰ্তাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটিলৈ মাতি অনাৰ বাবে আৰু মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ খুৰা আৰু খুৰী তেখেতলোকে মোক ইয়ালৈ লৈ অনাত সহায় কৰিছে আচলতে মই ঘৰত নাথাকোঁৱে খুৰীহঁতৰ লগতে থাকোঁ তেওঁলোকে মোক এই সংগীতৰ যাত্ৰাখনত আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছে আৰু মই যিখন স্কুলত অধ্যয়ন কৰিছোঁ সেইখন স্কুলৰ ছাৰ বাইদেউসকলে মোক এই যাত্ৰাটোত আগবাঢ়ি যাবলৈ উৎসাহ অনুপ্ৰেৰণা যোগাইছে তেখেতলোকক মই এই চেনেলটোৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় তোমালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকক কৃতজ্ঞতা জনাইছোঁ তোমালোক আমাৰ মাজলৈ আহিলা আমাৰ মঞ্চখন তোমালোকে শুৱনি কৰি থৈ গ'লা সময়বোৰ ভাল লগা কৰি তুলিলা তাৰ বাবে ধন্যবাদ জনাইছোঁ আমাৰ দৰ্শকসকলক ইমান সময় আমাৰ কথন বীক্ষণ অনুষ্ঠানটি চোৱাৰ বাবে আমি ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ভালে থাকক সকলো নমস্কাৰ